বিশ্বকৰ্মা পূজাৰ সময়ত অন্য ঠাইৰ পৰিৱেশতকৈ সুকীয়া হয় দৰং জিলাৰ পৰিৱেশ। কাৰণ এই সময়ছোৱাতেই আৰম্ভ হয় ঐতিহ্যমণ্ডিত খতৰা সত্ৰত পাছেতি মহোৎসৱ। 1568 খ্ৰীষ্টাব্দত ৰজা নৰনাৰায়ণৰ দিনত প্ৰতিষ্ঠা হোৱা এই সত্ৰখনৰ প্ৰতিষ্ঠাপক আছিল মাধৱদেৱৰ প্ৰিয় শিষ্য গোবিন্দ আতা। প্ৰতিষ্ঠা কালৰ পৰা এই সত্ৰখনত উলহ মালহকৈ আয়োজন কৰা আটাইতকৈ ডাঙৰ উৎসৱটোৱেই হৈছে পাছেতি মহোৎসৱ। ভাদ মাহৰ সংক্ৰান্তিত আৰম্ভ হোৱা এই উৎসৱ অন্ত পৰে আহিন মাহৰ প্ৰথম দুদিনত। বিশ্বকৰ্মা পূজাৰ সময়তেই এই উৎসৱভাগ আয়োজন হয় যদিও বিশ্বকৰ্মা পূজাৰ সৈতে এই উৎসৱৰ নাই কোনো বিশেষ সম্পৰ্ক। কিন্তু জনবিশ্বাস অনুসৰি বিশ্বকৰ্মা পূজাৰ দিনা নিজৰ বাহনখন ধুৱাই লৈ গৈ খতৰা সত্ৰত সেৱা ভাগ গ্ৰহণ কৰিলে বছৰটোলৈ বাহনৰ কোনো বিঘিনি নঘটে। নাম কীৰ্তন খুলীয়া বাহৰীয়াৰ উপৰিও এই অনুষ্ঠানটোৰ আটাইতকৈ ডাঙৰ আকৰ্ষণটোৱেই হৈছে দধি মথন। যদি আপুনি আগতে ইয়ালৈ অহা নাই তেন্তে আহিব এবাৰ প্ৰভু ৰঘুনাথৰ কৃপা গ্ৰহণ কৰিবলৈ।